নমস্কাৰ বন্ধুসকল, আমি সকলোৱেই জানো যে গৰু হৈছে পৃথিৱীৰ ভিতৰত অন্যতম এটি নিৰীহ প্ৰাণী। ইয়াৰ বাহিৰেও আমি আমাৰ পুষ্টিৰ অধিকাংশ চাহিদাই পূৰণ কৰোঁ গৰুৰ গাখীৰৰ পৰাই। সেইবাবেই কোৱা হয় যে আমাৰ পুষ্টিকৰ খাদ্যৰ চাহিদা পূৰণ কৰাত গৰুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আনহাতে আকৌ বাঘ হৈছে পৃথিৱীৰ ভিতৰত অন্যতম এক হিংস্ৰ প্ৰাণী। বাঘ আৰু গৰুৰ আচাৰ আচৰণ সম্পূৰ্ণ বিপৰীত। কেৱল সেয়াই নহয়, গৰুৱে বাঘক ভয়ো কৰে, কাৰণ সুযোগ পালেই বাঘে গৰুক মাৰি খাই পেলায়। সেইবাবে এই কথা স্বাভাৱিক যে বাঘ আৰু গৰুৰ বন্ধুত্ব কেতিয়াও কোনোদিনেই সম্ভৱ নহয়। কিন্তু বন্ধুসকল, আমাৰ পৃথিৱীখন হৈছে ৰহস্যৰে ভৰা। এডিচি নলেজ হাবৰ আজিৰ এই খণ্ডটিত আমি দেখুৱাম এটি চিতাবাঘ আৰু এজনী গাই গৰুৰ মাজত গঢ়ি উঠা এক আজব সম্পৰ্কৰ বিৰল ঘটনা, যাৰ আচল ৰহস্য গম পালে আপুনি হতভম্ব হৈ যাব। তেনেহলে স্বাগতম জনাইছো আপোনাক এডিচি নলেজ হাবৰ আন এটি খণ্ডলৈ। বন্ধুসকল, আমাৰ পৃথিৱীত যিসমূহ দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰা হয় তাৰ মূল উৎস হৈছে গৰুৰ গাখীৰ। গৰুৰ গাখীৰেৰেই সিংহভাগ দুগ্ধজাত সামগ্ৰী প্ৰস্তুত কৰা হয়। ইয়াৰ বাহিৰেও গৰু খুব শান্তশিষ্ট নিৰীহ এটি প্ৰাণী। ইয়াৰ লগতে এই প্ৰাণীটোৱে আন প্ৰাণীবোৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ পছন্দ কৰে। কিন্তু চিতাবাঘ অতি হিংস্ৰ প্ৰাণী, আৰু এই প্ৰাণীটোৱে আন প্ৰাণীৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰাৰ কোনো প্ৰশ্নই নুঠে। এই জাতীয় প্ৰাণীবোৰ যেতিয়া ক্ষুধাৰ্ত হৈ পৰে তেতিয়া ইহঁতে গৰুৰ দৰে নিৰীহ প্ৰাণীবোৰ মাৰি খাই পেলায়। এই দুয়োটি প্ৰাণী স্বভাৱগতভাৱে এনেকুৱা, কিন্তু মাজে সময়ে এই প্ৰাণীবোৰে প্ৰকৃতিৰ নিয়মৰ বিৰুদ্ধে গৈ নিজৰ স্ববিৰোধী আচৰণ কৰিবলৈ লয়। আৰু এনেধৰণৰে এক আজব ঘটনা ঘটিছিল 2002 চনত গুজৰাটৰ এখন সৰু গাঁৱত। 2002 চনত হঠাৎ এই গাঁওখনলৈ বাঘিনী এজনীৰ আহযাহ আৰম্ভ হয়। প্ৰায়েই তাই সেই গাঁওখনলৈ যাবলৈ ধৰে আৰু সুযোগ পালে পোহনীয়া জীৱ জন্তুবোৰ ধৰি খাই পেলায় আৰু তাৰ পাছত পুনৰ জংঘললৈ পলাই যায়। প্ৰথম অৱস্থাত এই ঘটনা মাজে মাজেহে ঘটিছিল, কিন্তু 2002 চনৰ ছেপ্টেম্বৰ মাহৰ আৰম্ভণিৰ পৰা বাঘিনীজনীৰ আহযাহ যথেষ্ট বাঢ়ি যায়। যদিও গুজৰাটৰ প্ৰায়ভাগ অঞ্চলতে চিতাবাঘ দেখিবলৈ পোৱা যায়, কিন্তু হঠাৎ এই গাঁওখনলৈ চিতাবাঘৰ আহযাহ বাঢ়িবলৈ ধৰে। স্থানীয় লোকসকল বিপাঙত পৰে আৰু তেওঁলোকে বুজিব পৰা নাছিল যে এনে পৰিস্থিতিত তেওঁলোকে কি কৰা উচিত। অৱশেষত বাঘিনীজনী ধৰিবলৈ তেওঁলোকে বন বিভাগক যোগাযোগ কৰে। অৱশ্যে পৰৱৰ্তী সময়ত বন বিভাগৰ কৰ্মচাৰীসকলে বাঘিনীজনী ধৰিবলৈ সক্ষম হয়। তেওঁলোকে বাঘিনীজনী লৈ গৈ জংঘলৰ মাজত এৰি দি থৈ আহে। ইয়াৰ পাছৰ এক মাহ গাঁওবাসী বেছ শান্তিতেই আছিল। তেওঁলোকৰ মনত বাঘিনীজনীৰ আৰু কোনো আতংক নাছিল। কিন্তু এক মাহ পিছতেই গাঁওখনত আকৌ এটা চিতাবাঘ দেখিবলৈ পোৱা গ'ল। এই বাঘটো কিন্তু আগৰটোৰ সমান ডাঙৰ নাছিল। যোৱাবাৰ সেই গাঁওখনত যিজনী বাঘিনীয়ে আতংকৰ সৃষ্টি কৰিছিল, এইটো তাইৰেই পোৱালি। গাঁওবাসীয়ে পুনৰ বন বিভাগৰ কৰ্মচাৰীক কথাটো জনায়। বন বিভাগৰ কৰ্মচাৰীসকল পুনৰ গাঁওখনলৈ আহে, কিন্তু গাঁওবাসীয়ে তেওঁলোকৰ আগত যি কথা বৰ্ণনা কৰিলে সেয়া শুনি তেওঁলোক অবাক হৈ পৰে। এজন ব্যক্তিয়ে ক'লে যে তেওঁৰ ঘৰটো জংঘলৰ একেবাৰে কাষতে। তেওঁৰ কেইবাটিও পোহনীয়া গাই গৰু আছে, কিন্তু সেই চিতাবাঘটোৱে তেওঁৰ এজনী গাই গৰুৰ লগত প্ৰায়েই দেখা কৰিবলৈ আহে। তেওঁ বাঘটোক বহুবাৰ ধৰাৰ চেষ্টা কৰিও বিফল হৈছে। আৰু এটি অবাক কৰা তথ্য হৈছে এইটোৱেই যে গাইজনীয়েও বাঘটোক তাইৰ ওচৰলৈ আহিবলৈ দিয়ে, কোনো ধৰণৰ বাধা প্ৰদান নকৰে। দেখিলে এনেকুৱা লাগে যেন এই চিতাবাঘটো তাইৰেই পোৱালি। সেয়া শুনি বন বিভাগৰ কৰ্মচাৰীসকলেও কথাটো বিশ্বাস কৰিবলৈ টান পাইছিল। তেওঁলোকে ঘটনাটো নিজ চকুৰে চোৱাৰ উদ্দেশ্যেৰে কেইদিনমান গাঁওখনতে থকাৰ সিদ্ধান্ত লয়। আৰু সৌভাগ্যবশতঃ হঠাৎ এদিন বনকৰ্মীসকলে সেই চিতাবাঘ আৰু গাইজনীক একেলগে দেখা পায়, ঠিক সেইদৰে যিদৰে গাঁওবাসীয়ে বৰ্ণনা কৰিছিল। চিতাবাঘটো যেতিয়াই গাইজনীৰ কাষলৈ আহে তেতিয়া আন জন্তুবোৰ দৌৰি দূৰলৈ পলাই যায়। চিতাবাঘটো প্ৰতিদিনে 9 বজাৰ পৰা 11 বজাৰ ভিতৰত গাইজনীক দেখা কৰিবলৈ আহে, আৰু দেখা কৰিবলৈ আহি সি কেইবা ঘণ্টা সময় গাইজনীৰ কাষত এইদৰেই বহি থাকে। এই দৃশ্য দেখি এনেকুৱা লাগে যেন কোনো মাতৃ আৰু সন্তান একেলগে বহি আছে। সিহঁতে এইদৰেই ইটোৱে সিটোৰ গাত গা লাগি দীৰ্ঘ সময় পৰ্যন্ত বহি থাকে। কেৱল সেয়ে নহয়, গাইজনীয়ে মৰমতে চিতাবাঘটোৰ গাটোও চেলেকি দিয়ে। গাঁওবাসীয়ে মাজে সময়ে চিতাবাঘটোৰ ডিঙিৰ পৰা গড় গড় শব্দ শুনিবলৈ পায়। তেতিয়া তেওঁলোক নিশ্চিত হৈ পৰে যে গাইজনীয়ে বাঘটোক গাখীৰো পান কৰাইছে। এই কথা বনকৰ্মীসকলে কোনোপধ্যেই বিশ্বাস কৰিব পৰা নাছিল। গাঁওবাসী নিশ্চিত হৈ পৰে যে গাইজনীয়ে চিতাবাঘটোক নিজৰ সন্তান বুলি মানি লৈছে, আৰু বাঘটোৱেও গাইজনীক তাৰ নিজৰ মাক বুলিয়েই ধৰি লৈছে। এই ঘটনাটো গাঁওখনৰ আশে পাশে থকা সকলো অঞ্চললৈ খুব দ্ৰুতগতিত বিয়পি পৰে। সংবাদ মাধ্যমৰ লোকসকলৰো গাঁওখনলৈ আহযাহ আৰম্ভ হয়, আৰু প্ৰত্যেকেই ঘটনাটো নিজৰ কেমেৰাত বন্দী কৰিবলৈ উদ্গ্ৰীৱ হৈ পৰে।
গাইজনীৰ গৰাকীয়ে অৱশ্যে এইবোৰ লৈ বিশেষ চিন্তা কৰা নাছিল। তেওঁ কেৱল গাঁওবাসীৰ কথাহে চিন্তা কৰিছিল। সেইবাবে তেওঁ বিচাৰিছিল যে বনকৰ্মীসকলে যাতে শীঘ্ৰে বাঘটো ধৰি নি গভীৰ অৰণ্যৰ ভিতৰত তাৰ মাকৰ ওচৰত এৰি দিয়ে। কিন্তু এই বাঘটো ধৰিবলৈ বনকৰ্মীসকলে যথেষ্ট সংঘৰ্ষ কৰিবলগীয়া হৈছিল। বাঘটো ধৰিবলৈ তেওঁলোকে যি জাল পাতিছিল সেই জালত বাঘটো কোনোপধ্যেই ধৰা দিয়া নাছিল। সেইবাবে বনকৰ্মীসকলে বাঘটো ধৰিবলৈ ট্ৰেংকুলাইজাৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়। কিন্তু ইয়াতো তেওঁলোক চৰমভাৱে ব্যৰ্থ হয় আৰু ইয়াৰ কিছুদিন পাছৰ পৰাই গৃহপালিত বিভিন্ন পশুপক্ষী হঠাৎ নোহোৱা হ'বলৈ আৰম্ভ হয়। বন বিভাগৰ কৰ্মচাৰীসকলে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰাখে। ইয়াৰ পাছতো কিন্তু চিতাবাঘটো গাইজনীৰ লগত দেখা কৰিবলৈ প্ৰায়েই আহি থাকে। চিতাবাঘটোৱে গাইজনীক দেখা কৰি কিছুদিনৰ বাবে পুনৰ অন্তৰ্ধান হৈ যায়। কিন্তু হঠাৎ 2003 চনৰ ফেব্ৰুৱাৰী মাহৰ এদিন চিতাবাঘটোৱে গাইজনীক দেখা কৰিবলৈ আহি গোটেই নিশাটো তাইৰ লগতে কটায়। তাৰ পাছত ৰাতিপুৱাই বাঘটো পুনৰ জংঘললৈ গুচি যায় আৰু এই দৃশ্য গাঁৱৰে এজন লোকে প্ৰত্যক্ষ কৰে। চিতাবাঘটোক সেইদিনাই শেষবাৰৰ বাবে গাঁওখনত দেখা পোৱা গৈছিল। কিন্তু মাজে সময়ে অন্য চিতাবাঘো গাঁওখনত দেখা পোৱা গৈছিল। পশু বিশেষজ্ঞসকলে ধাৰণা কৰে যে বাঘটো যেতিয়া সৰু আছিল তেতিয়া এই গাইজনীকে হয়তো সি প্ৰথম দেখিছিল আৰু প্ৰথম দেখাতেই সি গাইজনীক নিজৰ মাক হিচাপে ধৰি লয় আৰু গাইজনীয়েও তাক ভয় কৰা নাছিল, কাৰণ গাইজনীয়ে ইয়াৰ পূৰ্বে কোনো বাঘৰ হিংস্ৰতা দেখা নাছিল। সেইবাবে গাইজনীয়ে চিতাবাঘটোক কোনোদিনেই ভয় কৰা নাছিল। বাঘটোক এটা নিৰীহ প্ৰাণী বুলি গণ্য কৰি গাইজনীয়ে তাক নিজৰ সন্তানৰ দৰেই জ্ঞান কৰিছিল আৰু সেইবাবেই গাইজনীয়ে বাঘটোক নিজৰ কাষলৈ আহিব দিয়ে আৰু নিজৰ সন্তানৰ দৰে লালন পালনো কৰে। বিশেষজ্ঞসকলে ধাৰণা কৰে যে এইটোৱেই একমাত্ৰ কাৰণ হ'ব পাৰে। এনেকুৱাই আন এটি অবিশ্বাস্য ঘটনা স্কটলেণ্ডতো দেখিবলৈ পোৱা গৈছিল। ঠিক জংঘলৰ কাষতে এখন গাঁও আছিল আৰু সেই গাঁওখনত ষ্টিভ নামৰ ব্যক্তি এজনে বাস কৰিছিল। তেওঁৰ এজনী লিজা নামৰ গাই গৰু আছিল। হঠাৎ লিজাই গাখীৰ দিয়া বন্ধ কৰি দিয়ে। লিজাই প্ৰতিদিনে আন গৰুবোৰৰ লগত জংঘলত ঘাঁহ খাবলৈ যায়, কিন্তু ঘৰলৈ ঘূৰি অহাৰ সময়ত তাইৰ স্তনত গাখীৰ নোলায় আৰু এই কথা ষ্টিভে প্ৰায় এক সপ্তাহৰ পৰাই লক্ষ্য কৰি আছিল। ষ্টিভে প্ৰথমে ভাবিছিল যে তেওঁৰ গাইজনীৰ হয়তো কোনো ৰোগ হৈছে। সেইবাবে তেওঁ পশু চিকিৎসকৰ ওচৰত গাইজনীৰ চিকিৎসা কৰা আৰম্ভ কৰে। কিন্তু পশু চিকিৎসকে জনায় যে গাইজনীৰতো কোনো ৰোগেই নাই। তেতিয়া ষ্টিভৰ মনত নানা ধৰণৰ সন্দেহে ঘৰ কৰি উঠে। তেওঁ সন্দেহ কৰে যে কোনোবা চোৰে হয়তো তেওঁৰ গাইজনীৰ গাখীৰ চুৰ কৰি লৈ যায়। সেইবাবে তেওঁ এদিন গৰুৰ জাকটোৰ পিছে পিছে যায় আৰু গৈ তেওঁ দেখে যে লিজা হঠাৎ জাকটোৰ পৰা ফালৰি কাটি জংঘলৰ ভিতৰলৈ সোমাই গৈছে। ষ্টিভেও তাইৰ পিছ নেৰিলে, কিন্তু তাৰ পাছত ষ্টিভে যি দৃশ্য দেখা পালে তাৰ বাবে তেওঁ একেবাৰেই প্ৰস্তুত নাছিল। ষ্টিভে দেখে যে ক'ৰবাৰ পৰা গৰুৰ পোৱালি এটা আহি গাইজনীৰ গাখীৰ খাবলৈ ধৰিছে। গাইজনীয়েও পোৱালিটোক গাখীৰ খোৱাত ব্যস্ত হৈ পৰে। আচলতে সেইটো লিজাৰেই পোৱালি আছিল। এই পোৱালিটোৰ জন্ম হৈছিল এই জংঘলখনতেই। লিজাই হয়তো ভাবিছিল যে পোৱালিটো যদি ঘৰলৈ লৈ যোৱা হয় তেনেহলে হয়তো তাক পৃথককৈ ৰখা হ'ব, যিদৰে তাইৰ আন পোৱালিবোৰক ৰখা হয়। সেইবাবেই লিজাই হয়তো এই অদ্ভুত সিদ্ধান্তটো লৈছিল আৰু তাই এইদৰেই প্ৰতিদিনে লুকাই লুকাই পোৱালিটোক গাখীৰ খুৱাবলৈ আহে আৰু সেই সুযোগতে তাই প্ৰতিদিনে নিজৰ পোৱালিটোক দেখাও পায়। ষ্টিভে কল্পনাও কৰা নাছিল যে এজনী গাই গৰুৰ মাতৃত্ব ইমান বেছি গভীৰ হ'ব পাৰে। এই ঘটনাৰ পাছত ষ্টিভৰ মন মানসিকতা সম্পূৰ্ণৰূপে সলনি হৈ যায়। তাৰ পাছৰ পৰা আৰু তেওঁ কোনো মাককে পোৱালিৰ পৰা পৃথককৈ নৰখা হ'ল, চবকে একেলগেই ৰাখে। আচলতে এই প্ৰাণীবোৰৰো আমি মানুহবোৰৰ দৰেই দয়া মমতা থাকে, কিন্তু সিহঁতে কথা ক'ব নোৱাৰে বাবে আমি সিহঁতৰ দয়া মমতাৰ গভীৰতা বুজিব নোৱাৰো। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰিব। এই বিষয়ে আপোনালোকৰ মতামতসমূহ আমাক কমেণ্ট কৰি জনাব পাৰে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম মোৰ আন এটি নতুন ভিডিঅ'ত। আজিলৈ আহিছোঁ, ধন্যবাদ।